যে তেওঁলোক প্ৰকৃততে আহে কেলে। এইটো এটা বিবাদমেন এলেকা, এইটো এটা চৰকাৰী ভূমি, ইয়াত বনাঞ্চল হয়। এই অঞ্চলটোত তেওঁলোকে আহে কেলে, মাছৰ পোনালৈ তেখেতলোকে আহিবলৈ আৰম্ভ কৰে। তেখেতলোকে আৰম্ভ কৰে চাদৰ মেখেলা লৈ, তেখেতলোকে আৰম্ভ কৰে মণিহাৰী বস্তুবিলাক লৈ। তেওঁলোকে তেনেকৈ ধৰণে গাঁৱৰবিলাকত বিকিবলৈ আহে, আৰু তাৰপিছত তেওঁলোকে ক'ত খালী মাটি আছে ত'তে তেওঁলোকে প্ৰথমতে এজন আহে, তাৰপিছত দুজন আহে, তেওঁলোকে আহি থাকে। তাৰপিছত প্ৰথমতে মছজিদ এটা বনায়, তাৰপিছত মাদ্ৰাছা বনায়। তেওঁলোকে সেই ধৰণৰ তেওঁলোকৰ নীতি নিয়ম। এতিয়া আপোনালোকে চাওক, এই ঘৰটো অলপ সময় আগলৈকে এই ঘৰটোত মানুহ এটা আছিল। তেওঁলোক এনেকুৱা এটা জীৱ, যিটো জীৱ অন্তিম টাইমলৈকে তেওঁলোকে থাকিব পাৰে, মানে সহ্য কৰিব পাৰে। গতিকে এতিয়াও পলোৱা নাই, বহু লোক এতিয়াও যেনি তেনি আছে। গতিকে অসম চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে তন্নকৈ নজৰ ৰাখক তেওঁলোকৰ ওপৰত। আমিও নজৰ ৰাখিছোঁ, আপোনালোকেও নজৰ ৰাখক। কোনো কাৰণত যাতে তেওঁলোকে পুনৰ আহি ইয়াত থোতাপি ল'ব নোৱাৰে, তাৰ কাৰণে আমাৰ সকলো মানুহ সচেতন হৈ আছে, আৰু পুলিচ প্ৰশাসনকো সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। গতিকে আমাৰ অনুৰোধ এইটোৱে, উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, আৰু হাজাৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা ঘৰত আছোঁ, আজিতো ঘৰ কিছু মুহূৰ্তৰ পাছতে ইয়াতে উচ্ছেদ চলিব। এটা সুন্দৰ ঘৰ, পকী ঘৰ দেখিছে, এটা সুন্দৰ ঘৰ। ইতিমধ্যে ইয়াৰ পৰা গৰাকীয়ে ঘৰ এৰি পলায়ন কৰিছে, তেখেতৰ নিজৰ যিবোৰ ঠাই আছিলে সেই ঠাইলৈ গতি কৰিছে। আৰু এয়া দেখিছেনে, আচবাব এতিয়াও পৰি আছে। এটা সুন্দৰ পকী ঘৰ সুন্দৰকৈ বনাই লৈছিলে, বেদখল কৰিছিলে। ৰেংমাৰ বনাঞ্চলত এনেধৰণে বেদখল কৰি পকী ঘৰ দুৱাৰ বনাই লৈছিলে, আৰু এতিয়া এভেকশ্যন হৈছে আৰু ইয়াত উচ্ছেদ অভিযান চলিছে। প্ৰশাসনে উচ্ছেদ কৰিছে, ঘৰ দুৱাৰ ভাঙি খাস্তাং কৰিছে। মই দেখুৱাইছোঁ এটা পকী ঘৰ, যিটো ঘৰৰ ইতিমধ্যে খালী কৰিছে, ইয়াৰ পৰা মানুহ ওলাই গুচি গৈছে। আৰু এইটো আপোনালোকৰ এটা ঘৰ দেখুৱালোঁ, আৰু ইয়াত উচ্ছেদ চলি আছে। মই কাষৰ ঘৰটো দেখুৱাম, কাষৰ ঘৰত উচ্ছেদ চলি আছে, আৰু কিছু খন্তেক পাছতে ইয়াতো উচ্ছেদ চলিব। এইটো এটা কাষৰ ঘৰ, পকী ঘৰ, সকলো পকী ঘৰ দেখিছেনে। এখন সুন্দৰ বাৰী, তামোল বাৰী, নাৰিকল গছৰ পৰা আৰম্ভ কৰি সকলো আছে, আৰু এই ঘৰটো এতিয়া উচ্ছেদ চলিছে। কিছু খন্তেক পাছতে ইয়াতো উচ্ছেদ চলিব। আৰু মই কথা পাতিম, এজন সচেতন ব্যক্তি আছে, দেখিছে ইয়াত উচ্ছেদ চলি আছে। কিছু সময় পাছতে এই ঘৰটো উচ্ছেদ চলিব। হয়, কেনেকুৱা উচ্ছেদক লৈ আপোনাৰ কি মতামত? চাওক, স্পষ্ট কথা, মই বাৰম্বাৰ এটা কথা কৈ আহিছোঁ ইয়াৰ স্থানীয় হিচাপে। এটা কথা চাওক, আপোনালোকে উপলব্ধি কৰক এটা কথা, যে তেওঁলোক প্ৰকৃততে আহে কেলে। এইটো এটা বিবাদমেন এলেকা, এইটো এটা চৰকাৰী ভূমি, ইয়াত বনাঞ্চল হয়। এই অঞ্চলটোত তেওঁলোকে আহে কেলে, মাছৰ পোনালৈ তেখেতলোকে আহিবলৈ আৰম্ভ কৰে। তেখেতলোকে আৰম্ভ কৰে চাদৰ মেখেলা লৈ, তেখেতলোকে আৰম্ভ কৰে মণিহাৰী বস্তুবিলাক লৈ। তেওঁলোকে তেনেকৈ ধৰণে গাঁৱৰবিলাকত বিকিবলৈ আহে, আৰু তাৰপিছত তেওঁলোকে ক'ত খালী মাটি আছে ত'তে তেওঁলোকে প্ৰথমতে এজন আহে, তাৰপিছত দুজন আহে, তেওঁলোকে আহি থাকে। তাৰপিছত প্ৰথমতে মছজিদ এটা বনায়, তাৰপিছত মাদ্ৰাছা বনায়। তেওঁলোকে সেই ধৰণৰ তেওঁলোকৰ নীতি নিয়ম। এতিয়া আপোনালোকে চাওক, এই ঘৰটো অলপ সময় আগলৈকে এই ঘৰটোত মানুহ এটা আছিল। তেওঁলোক এনেকুৱা এটা জীৱ, যিটো জীৱ অন্তিম টাইমলৈকে তেওঁলোকে থাকিব পাৰে, মানে সহ্য কৰিব পাৰে। গতিকে এতিয়াও পলোৱা নাই, বহু লোক এতিয়াও যেনি তেনি আছে। গতিকে অসম চৰকাৰক অনুৰোধ জনাম যে আপোনালোকে তন্নকৈ নজৰ ৰাখক তেওঁলোকৰ ওপৰত। আমিও নজৰ ৰাখিছোঁ, আপোনালোকেও নজৰ ৰাখক। কোনো কাৰণত যাতে তেওঁলোকে পুনৰ আহি ইয়াত থোতাপি ল'ব নোৱাৰে, তাৰ কাৰণে আমাৰ সকলো মানুহ সচেতন হৈ আছে, আৰু পুলিচ প্ৰশাসনকো সচেতন হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। গতিকে আমাৰ অনুৰোধ এইটোৱে, উচ্ছেদক লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব, আৰু হাজাৰবাৰ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আৰু মই দেখুৱাওঁ, সামগ্ৰিক পৰিৱেশটো দেখুৱাম। দেখিছে এয়া কিতাপ, বহি ছাত্ৰ ছাত্ৰীসকল চাগে ইয়াত পঢ়া শুনাৰ আছিলে, ইয়াতে বহি চহি এৰি থৈ গৈছে। এয়া পৰি আছে, এনেধৰণে পৰি আছে, আৰু গোটেই পৰিৱেশটো দেখুৱাম। এয়া কিছু সময় আগলৈকে ইয়াত সম্ভৱ মানুহ আছিলে, কাপোৰ কানি ইয়াত মেলি থোৱা আছে, দেখিছে কাপোৰ মেলি থোৱা আছে। এতিয়া প্ৰশাসনে উচ্ছেদ চলিছে। এয়া দেখিছে, মই পাছৰ ঘৰটো দেখুৱাম। এনেধৰণে উচ্ছেদ চলি আছে। ইয়াৰ খন্তেক পাছতে ইয়াতো এই ঘৰটো, যিটো ঘৰৰ পৰা আমি আপোনালোকক ছবি দেখুৱাই আছিলোঁ, সেই ঘৰটোতো আহি উচ্ছেদ চলিব। তাৰ এই সন্মুখৰ ঘৰত, এই কাষৰ ঘৰত এনেধৰণে উচ্ছেদ চলিছে। এই ধৰণে অবৈধ দখলকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ এক জেহাদ ঘোষণা হৈছে। আৰু সৰুপথাৰ উৰিয়াম ঘাটত যি 11,000 ভূমি বেদখল কৰি থোৱা আছে, ৰেংমাৰ বনাঞ্চলৰ ভূমি বেদখল হৈ আছে। বিভিন্ন ঠাইৰ পৰা মিয়া সম্প্ৰদায়ৰ লোকসকলে আহি বেদখল কৰি আছেহি। অসমৰ বিভিন্ন ঠাইৰ পৰা আহিছে, ধুবুৰীৰ পৰা, ডিঙৰ পৰা, ৰূপহীৰ পৰা, এনেধৰণে আহি বেদখল কৰি আছেহি আহি, আৰু সেই মিয়াসকলক আৰু উচ্ছেদ কৰিছে, আৰু সম্পূৰ্ণ ঘৰ ভাঙি তহিলং কৰিছে। এক মৰুভূমিময় পৰিৱেশ হৈছে। দেখিব এয়া কেনেধৰণৰ এক পৰিৱেশ।
দেখিলেই আপোনালোকে বুজি পাব যে কেনেধৰণৰ এটা পৰিৱেশ। সকলো পকা ঘৰ, সুন্দৰ এক ঘৰ আচবাব আছিলে আৰু ভাঙি চুৰমাৰ কৰি দিয়া হ'ল। এনেধৰণে উচ্ছেদ অভিযান চলি আছে আৰু দেখিবলৈ পাইছে যে বহু শ শ এক্সকেভেটৰে এনেধৰণে উচ্ছেদ অভিযান চলাই আছে। আৰু এয়াই হ'ল সামগ্ৰিক পৰিৱেশ। দেখিছে প্ৰতিটো ঘৰত সোমাই পৰিছে এক্সকেভেটৰ আৰু এনেধৰণে উচ্ছেদ চলাইছে। যে উৰিয়াম ঘাটৰ যিটো ৰেংমাৰ্ক বনাঞ্চলত অবৈধভাৱে আহি অবৈধ প্ৰব্ৰজনকাৰীয়ে এনেধৰণে মাটি দখল কৰি শ শ বিঘা মাটি দখল কৰি বসবাস কৰি আছিলে। বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপো ইয়াত সংঘটিত হোৱাৰ অভিযোগ আছে। ইয়াত চুপাৰী চিণ্ডিকেটৰ ঘাটিলৈ পৰিণত হয় আৰু ইয়াত ড্ৰাগছৰ ব্যৱসায় ইয়াতে ঘাটি থকা বুলি কয়। কাষতে নাগালেণ্ড আছে। নাগালেণ্ড আৰু অসমৰ মাজত এইটো এটা যোগসূত্ৰ হয়। আৰু এয়া দেখিছে এটা সুন্দৰ পকী ঘৰ আৰু এনেধৰণে আহি উচ্ছেদ চলাইছে আৰু ভাঙি চুৰমাৰ কৰি দিছে। আৰু এই ধৰণেই আহি উৰিয়াম ঘাটৰ বিদ্যাপুৰ অঞ্চলত উচ্ছেদ হৈছে। ভাঙি চিঙি তহিলং কৰি দিয়া হৈছে। দোকান বজাৰ ভাঙি দিয়া হৈছে। সুন্দৰ পকী ঘৰ ভাঙি তহিলং কৰি দিয়া হৈছে। সকলো লোক ইয়াৰ পৰা পলাই গুচি গৈছে। য'ৰ পৰা আহিছিলে তেখেতলোকে অতীজৰ য'ৰ আছিলে তেখেতলোক তালৈ গুচি গৈছে আৰু ইয়াত সম্পূৰ্ণ খালী কৰি থৈ গৈছে। আৰু খালী কৰি যোৱাৰ পাছত এয়া প্ৰশাসনে এনেধৰণৰ উচ্ছেদ অভিযান চলাইছে আৰু ভাঙি চিঙি চুৰমাৰ কৰি দিয়া হৈছে। আৰু সৰুপথাৰ উৰিয়াম ঘাটত 11,000 বেদখলৰ ভূমি মুক্ত কৰাৰ এক প্ৰচেষ্টা প্ৰশাসনে লৈ